ৰত্নাকৰ আৰু ৰাঘৱৰ পিছত আহি আছে অসমৰ সুপাৰষ্টাৰ যতীন বৰাৰ নতুন সিনেমা। যতীন বৰাৰ নতুন সিনেমা চ্যালেঞ্জৰ পোষ্টাৰ মুকলি। হোটেল তাজত আজি মুকলি কৰা হয় চ্যালেঞ্জৰ পোষ্টাৰ। ছবিখনৰ মুখ্য প্ৰযোজনাৰ দায়িত্বত আছে মুম্বাই চিনে মেলোডি। ৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি দিয়াৰ লক্ষ্যৰে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে চ্যালেঞ্জ। মূল অসমীয়া ভাষাত নিৰ্মাণ হ'ব যদিও হিন্দী আৰু বাংলা দুয়োটা ভাষাতে ইয়াক নিৰ্মাণ কৰা হ'ব। চ্যালেঞ্জ চলচ্চিত্ৰৰ মুখ্য চৰিত্ৰত দেখা যাব অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাক। নায়িকাৰ চৰিত্ৰত থাকিব বলিউডৰ অভিনেত্ৰী। অসম তথা বাংলাৰ বহু আগশাৰীৰ শিল্পীয়ে ছবিখনত বিশেষ ভূমিকা পালন কৰিব। এনডি আৰু এদল যুৱ পৰিচালকৰ পৰিচালনাত নিৰ্মাণ হ'বলগীয়া চ্যালেঞ্জৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ অভিজিৎ ভট্টাচাৰ্যৰ। ছবিখনৰ সংগীত তথা আৱাস সংগীত অজয় ফুকনৰ। ছবিখনত থাকিব লগা 5টা গীতত কণ্ঠদান কৰিব অসমৰ লগতে বলিউডৰ বহু কেইগৰাকী কণ্ঠশিল্পীয়ে। অসমৰ উপৰিও দিল্লী, লক্ষ্ণৌ আৰু হায়দৰাবাদৰ ৰমজি ষ্টুডিঅ'ত চিত্ৰগ্ৰহণ কৰা হ'ব ছবিখনৰ। ছবিখনৰ সহ প্ৰযোজনাৰ দায়িত্বত আছে সৈয়দ হাফিজুল ইছলাম। মে মাহৰ দ্বিতীয় সপ্তাহৰ পৰা চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হ'ব ছবিখনৰ। চলিত বৰ্ষৰে অক্টোবৰ বা নৱেম্বৰ মাহতে মুক্তি দিয়া হ'ব এই ছবিখন। প্ৰথম কথা এই ছবিখন যেতিয়া মোৰ লগত কথা পাতিছিল মাছমি আলম আৰু আমাৰ ছাইদ হাফিজুৰে, তেতিয়া তেওঁলোকে এখন সৰ্বাংগ মানে কি ধৰক অসমীয়া ছবি এটা পেন ইণ্ডিয়া জেনেৰেলি আমাৰ ৰিলিজ হৈছে কাঞ্চনজংঘা, মিছন চাইনা, ৰত্নাকৰ অমুক আছে। তেওঁলোকে ধৰক এতিয়া আমি বেংগলৰ হওক বা বম্বে ইণ্ডাষ্ট্ৰীৰ হওক সকলো মিলি তেওঁলোকে হয়তো ছবিখন ডাব হ'ব, মই যিটো গম পাইছোঁ হিন্দী হ'ব, বেংগলী হ'ব। সেইকাৰণে তাৰো কিছুমান শিল্পী থাকিব আৰু অসমৰো শিল্পী থাকিব। সকলো সংমিশ্ৰণত এখন ভাল ছবি দিবৰ কাৰণে চেষ্টা কৰিব। আৰু কথাটো কি আছে, ইয়াত গোটেই য়াং ল'ৰা ছোৱালীবিলাকে একেলগে কাম কৰিছে। য়াং যিখিনি টেলেণ্টেড ল'ৰা ছোৱালী আছে, সুবিধা পোৱা নাই, তেওঁলোকক সুবিধা দিবৰ কাৰণে চেষ্টা কৰিছে। সংগীত পৰিচালনা কৰিব অজয় ফুকনে, কাহিনী, চিত্ৰনাট্য, সংলাপ লিখিব অভিজিৎ ভট্টাচাৰ্য। আৰু মই ভাবোঁ ছবিখনৰ ষ্টৰি লাইনটো যথেষ্ট সবল আৰু খুব মোৰ ভাল লগা এটা চৰিত্ৰ বুলি ক'ব লাগিব। মই আশাবাদী ছবিখনক লৈ। আৰু বম্বেৰ এগৰাকী হয়তো অভিনেত্ৰী কাৰোবাৰ লগত তেওঁলোকো থাকিব। অতি সোনকালে আপোনালোকক আমি জনাব পাৰিম। কেৰেক্টাৰটো ভেৰিয়েশ্যন আছে, 2টা ষ্টেজ আছে কেৰেক্টাৰটোৰ, আৰু 2টা ষ্টেজত এনেকুৱা ধৰণৰ চৰিত্ৰ কৰিব পালে মোৰ ভাল লাগে, এনেকুৱা মই আশা কৰি আছিলোঁ। আৰু এই অভিজিৎ ভট্টাচাৰ্যই ক'লে আৰু তেওঁলোকেও প্ৰযোজক পক্ষেও মোক যেতিয়া চৰিত্ৰটো ক'লে যথেষ্ট চেলেঞ্জিং চৰিত্ৰ, আৰু সেইকাৰণে চিনেমাখনৰ নাম চেলেঞ্জ। আৰু 2টা ষ্টেজত যেতিয়া আৰু ছবিখন লক্ষ্ণৌ, কেলকাতা, তাৰপিছত হায়দৰাবাদ, ৰামোজী ফিল্ম চিটিত 50% এখন ছবি মই যেতিয়া কৰিব গৈছোঁ, আমি জানো যে ৰামোজী ফিল্ম চিটিত 2 দিন বা 4 দিন শ্বুটিং কৰা মানে বহুত টকা আহি পৰে। তেওঁলোকে 50% শ্বুটিং তাত কৰিব, ফাইট কৰিব ৰাজেশ খান্নাই। আৰু গগৌ প্ৰথমবাৰ কাৰণে যিজন বিয়পি, তেওঁ প্ৰথমবাৰ মোৰ লগত কাম কৰিব আৰু টেকনিকেলি এখন ভাল ছবি কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু মই আশাবাদী যে ছবিখনে এটা নতুনত্ব আনিব পাৰিব। আৰু বম্বে ইণ্ডাষ্ট্ৰীৰ লগত জড়িত অতি সোনকালে আপোনালোকক জনাম যে এজন প্ৰতিষ্ঠিত অভিনেত্ৰী থাকিব আৰু অভিনেতা এজন থাকিব নিগেটিভ চৰিত্ৰটোৰ কাৰণে। সকলোৱে চিনিও পায়, কিন্তু এতিয়া এনাউন্স নকৰোঁ, যিহেতু প্ৰযোজকে কৰা নাই, যিহেতু তেওঁলোকৰ ডেটছবিলাক কিবা খেলি মেলি হৈ আছে। এই ডেটছবিলাক মিলালে আপোনালোকক অতি সোনকালে আপোনালোকক মাতি গোটেই ডিটেইলছটো আপোনালোকক দিব পাৰে। শুভেচ্ছা জনাইছোঁ। আপোনালোকে বহুত সময় আহি ইয়াত ছবিখনৰ বিষয়ে জনাবৰ কাৰণে চেষ্টা কৰিছে। পুনৰ ধন্যবাদ জনাইছোঁ চেলেঞ্জৰ পৰিয়ালবৰ্গক। ধন্যবাদ। এখন সম্পূৰ্ণৰূপে বাণিজ্যিক ধাৰাৰ ছবি হ'ব আৰু মাছমে এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ প্ৰযোজনাত এখন ছবি নিৰ্মাণ হ'বলৈ ওলাইছে। আৰু প্ৰযোজক মাছমে আলম, প্ৰকৃততে তেওঁ লক্ষ্ণৌৰ বাসিন্দা আৰু তেওঁ এজন লক্ষ্ণৌ, মুম্বাইকে ধৰি অসমত আজি বিগত 7 বছৰে তেওঁ ইয়াত ব্যৱসায় কৰি আছে, এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়। আৰু তেওঁৰ এটা সপোন আছিল এখন পেন ইণ্ডিয়া মুভি এখন কৰাৰ, যিখন ৰাষ্ট্ৰীয় পৰ্যায়ত আমি মুক্তি দিব পৰা পৰ্যায়ৰ এখন ছবি যাতে হয়। আৰু তেওঁৰ এই সপোনটোকে আচলতে আমি সাকাৰ কৰিবলৈকে আমি কেইগৰাকীমান শিল্পীয়ে আগবাঢ়িলোঁ। আৰু যতীন বৰা ছবিখনৰ মুখ্য নায়কৰ দায়িত্বত আছে, নায়কৰ ভূমিকাত আছে। আৰু যতীন বৰাৰ বিপৰীতে বলিউডৰ এগৰাকী মহময় অভিনেত্ৰীৰ লগত ইতিমধ্যে যোগাযোগ কৰা হৈছে আৰু সামান্য কথা ফাইনেল হ'বলৈ বাকী আছে। সেইখিনি হোৱাৰ পাছত
আপোনালোকক সেইগৰাকী অভিনেত্ৰীৰ নামটো ঘোষণা কৰিম আৰু তাৰ লগতে খলনায়কৰ চৰিত্ৰৰ কাৰণেও বলিউডৰে এগৰাকী বিশিষ্ট অভিনেতা তেওঁলোকৰ ইতিমধ্যে ফাইনেল হৈছে চূড়ান্ত হৈছে মাত্ৰ আমি নামটো আমি একেলগে ঘোষণা কৰিম 2 দিনৰ ভিতৰতে ঘোষণা কৰিম আৰু ছবিখন আৰম্ভ হ'ব শ্বুটিং আৰম্ভ হ'ব আপোনাৰ মে' মাহৰ 2য় সপ্তাহৰ পৰা আৰু ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ'ব অসমৰ লগতে দিল্লী লক্ষ্ণৌ আৰু হায়দৰাবাদৰ ৰামোজী ষ্টুডিঅ'ত আৰু অসমতো বিভিন্ন প্ৰান্তত ইয়াৰ দৃশ্যগ্ৰহণ কৰা হ'ব ছবিখনৰ একশ্যনৰ দায়িত্বত আছে দাক্ষিণাত্য ৰাজেশ খান্নাৰ তেওঁ এটা টীম লৈ মে'ৰ 2য় সপ্তাহত উপস্থিত হ'ব অসমত আৰু বেছিভাগ একশ্যনৰ চিন কিন্তু ৰামোজী ষ্টুডিঅ'তে চিত্ৰগ্ৰহণ কৰা হ'ব হয় অসমীয়া মূলতঃ অসমীয়া ছবি কিন্তু তাৰ লগতে হিন্দী বেংগলী এই দুটা ভাষাতো ভাষান্তৰ কৰা হ'বই আৰু লগতে যদি ছবিখনৰ বহুত সঁহাৰি পোৱা যায় দৰ্শকৰ তেতিয়াহ'লে অন্যান্য ভাষালৈকো ইয়াক মানে ডাবিং কৰা হ'ব আৰু বাংলাদেশ আৰু নেপাল এই দুখন দেশতো ছবিখন মুক্তি দিয়াৰ কথা ভবা হৈছে গতিকে সকলোখিনি যদি এটা বৃহৎ প্ৰজেক্ট আৰু ইয়াৰ পৰিচালনাৰ দায়িত্বত আছে এন স্কোৱাড মানে এন জে আৰু তেওঁৰ যুৱ পৰিচালকৰ এটা বিশাল দল এটা আৰু তেওঁলোক খুব টেলেণ্টেড ল'ৰা তেওঁলোকে নিশ্চয় ছবিখনক এটা সুন্দৰ ৰূপ এটা দিব পাৰিব আৰু ছবিখনৰ সংগীতৰ দায়িত্বত আছে অজয় ফুকন ছবিখনৰ কাহিনী চিত্ৰনাট্য সংলাপ আমাৰ আৰু পৰ্যায়ক্ৰমে ছবিখনৰ কাহিনী আচলতে এগৰাকী কন্যা আৰু পিতৃ মাতৃ এই তিনিটা চৰিত্ৰৰ ভিত্তিত এই ছবিখনৰ কাহিনী প্ৰস্তুত কৰা হৈছে খুব আৱেগিক কাহিনী আৰু তাৰ লগতে খুব একশ্যনধৰ্মী আৰু ইয়াত প্ৰেমো আছে ৰোমাঞ্চো আছে একশ্যনো আছে এখন বাণিজ্যিক ছবি যিবোৰ বিচাৰে চাব সেই আটাইবোৰ চাবলৈ পাব দৰ্শকে আৰু যদি সকলোৰে আশীৰ্বাদ থাকে আৰু পৰিৱেশ পৰিস্থিতি যদি অনুকূল হয় তেতিয়াহ'লে ছবিখন নিঃসন্দেহে আমি অক্টোবৰ নৱেম্বৰৰ মাজভাগত আমি মুক্তি দিব পাৰিম ছবিখনৰ বৃহৎ এতিয়ালৈকে যিটো বাজেট পৰিকল্পনা কৰা হৈছে এই বাজেটৰ ছবি এতিয়ালৈকে অসমত নিৰ্মাণ হোৱা নাই ছবিখনৰ এতিয়া সম্পূৰ্ণ বাজেটটো থুলমূলকৈ কৈ দিয়াটো সম্ভৱ নহয় কাৰণ কামবিলাক কৰি থকা হৈছে কিন্তু সেয়া সম্ভৱতঃ 10 কোটি টকাৰো বেছি হ'ব প্ৰায় 20-30 কোটি টকালৈকে যাব পাৰে কিন্তু প্ৰযোজকে সম্পূৰ্ণ সঁহাৰি জনাইছে আমাক গতিকে দেখা যাওক কি হয় সেই পৰৱৰ্তী পৰ্যায়ত দেখা যাব গোটেই চেলেঞ্জ যিখন চিনেমা আজি বিভান্তাত আজি ইতিমধ্যে নাম এনাউন্সমেণ্ট হ'ল চিনেমাখনত সংগীতৰ দায়িত্ব মোক দিছে আৰু তেখেতসকলে আৰু মুম্বাই আচলতে যিটো বেনাৰ তেওঁলোকে মুম্বাই চিনে মেলোডি আৰু মাছমি এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড তেওঁলোকে যি চিনেমাখন নিৰ্মাণ কৰিছে ইয়াতে মূলতঃ চিনেমাখনত 5টা গীত থাকিব তাৰে এটা গীত আমাৰ যি বিয়া নাম বা নেগেৰা নাম আমাৰ কৰিশ্মাহঁতে যিটো গায় দেখে আপোনালোকে আকাশত উৰিলে আকাশী তৰা এনেকুৱা ধৰণৰ তাৰপিছত আমাৰ দৰাকণা আহিছে মানে সৰগৰে পৰা বা আমাৰ দৰাকণা আহিছে বৰ মৰম লগা এনেকুৱা ধৰণৰ বিয়া নামবিলাকক লৈ এটা গীত হ'ব সেই গীতটো আমাৰ আচুৰ্যই গাব আৰু আচুৰ্যৰ লগতে বলিউডৰ এগৰাকী কণ্ঠশিল্পী থাকিব আৰু যিটো মেইন ৰোমেণ্টিক গান শ্ৰেয়া ঘোষাল আৰু জুবিন গাৰ্গ হ'ব আৰু এটা ৰোমেণ্টিক গান আমাৰ পাপন দাৰ কণ্ঠত হ'ব লগতে আমি যিগৰাকী বিগ বছত গৈছে আৰু লগতে যিটো এটা বাচ্চাও এটা শ্ব'ত গৈছিল খান জাতি বুলি যিগৰাকী মংগলদৈ ছোৱালী তেখেতক আমি ইয়াতে ৰেপ ছং হিচাপে তেখেতে গাব আৰু তেখেতে আমাৰ চিনেমাখনৰ লগত জড়িত হ'ব কুসুম কৈলাশ থাকিব নীল আকাশ থাকিব অসমৰ প্ৰতিগৰাকী জনপ্ৰিয় শিল্পীৰ উপৰিও আমি বিশেষকৈ শ্ৰেয়া ঘোষাল সুনিধি চৌহান আমি যোগাযোগ কৰিছোঁ আৰু লগতে যিগৰাকী নাটু গানটো যিগৰাকী কণ্ঠশিল্পীয়ে গানটো গাইছিলে ইতিমধ্যে জানে আমাৰ যিখন ত্ৰিপুলাৰ চিনেমাখনত ইতিমধ্যে অসমলৈ আহিছিল তেখেত আৰু তেখেতৰ লগত সেইদিনা বিমল বৰা ডাঙৰীয়াই ক'লে যে কাম কৰাৰ কথা আৰু বিমল বৰা ডাঙৰীয়া আমাক কৈছে যে সাউথৰ তেনেকুৱা এগৰাকী কণ্ঠশিল্পীক ইয়াতে আমি গীত গোৱাৰ কথা ঠিক তেনেকৈ গোটেই এখন হিন্দী চিনেমাৰ ক্ষেত্ৰত আজি চাউথে যেনেকৈ এখন হিন্দী চিনেমা কৰাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকে কৰে হিন্দীৰ পৰা আদি কৰি বা বলিউডৰ পৰা বিভিন্ন শিল্পীসকলক তেওঁলোকে একত্ৰিত কৰে আমিও এইখন চিনেমাত বলিউড টলিউডে হওক জলিউডে হওক বা বিভিন্ন ধৰণৰ যি কেলকাতাৰো শিল্পীসকল থাকিব আমি একত্ৰিত কৰি আমি এখন সৰ্বাংগ সুন্দৰ চিনেমা দিম আৰু 110% যে গীতসমূহ ৰাইজে আদৰি ল'ব বুলি সম্পূৰ্ণ আশাবাদী মই আৰু অসমৰ আচলতে সংগীতক প্ৰাধান্য দিহে গীতসমূহ কৰা যাব আৰু অসমৰ সুৰ অসমৰ গীত মাত আমি বলিউডত লগতে বিশ্ব মানসত আমি যাতে আমি প্ৰতিষ্ঠা দিব পাৰোঁ এটা এয়া প্ৰয়াস থাকিব যিদৰে সুধাকণ্ঠদেৱে জুবিন দাহঁতে পাপন দাহঁতে ইতিমধ্যেই বহুত
কষ্ট কৰিছে অসমৰ সংগীত জগতখনৰ কাৰণে আৰু আমিও নতুন প্ৰজন্ম হিচাপে সেইখিনি তেওঁলোকৰ আদৰ্শ তেখেতসকলৰ আদৰ্শ মানি আমি আগুৱাই যাম বুলি আশা কৰিছোঁ।